অসমীয়া নাট্য সাহিত্যৰ জনক হিচাপে কাক জনা যায়? ইয়াত অপশ্যন কেইটা আছে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু বদুলা পদ্ম আতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া নাট্য সাহিত্যৰ জনক হিচাপে শ্ৰীমন্ত শংকৰদেৱক জনা যায়। শ্ৰীমন্ত শংকৰদেৱে মুঠ কিমানটা অংকীয়া নাটক ৰচনা কৰিছিল? ইয়াত অপশ্যন কেইটা আছে 5টা, 6টা, 7টা আৰু 8টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6টা। শ্ৰীমন্ত শংকৰদেৱে সৰ্বমুঠ 6টা অংকীয়া নাটক ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি? ইয়াত অপশ্যন কেইটা আছে পাৰিজাত হৰণ, কালিয়া দমন, চিহ্ন যাত্ৰা আৰু ৰাম বিজয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চিহ্ন যাত্ৰা। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাটকখন হ'ল চিহ্ন যাত্ৰা। শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাটকসমূহ কি ভাষাত ৰচনা কৰিছিল? ইয়াত অপশ্যন কেইটা আছে অসমীয়া, মৈথিলী, বাংলা আৰু ব্ৰজাৱলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰজাৱলী। শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাটকসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। কোনজন ৰজাৰ অনুৰোধ মৰ্মে শ্ৰীমন্ত শংকৰদেৱে গুণমালা পুথিখনৰ ৰচনা কৰিছিল? ইয়াত অপশ্যন কেইটা আছে নৰনাৰায়ণ, চিলাৰায়, প্ৰতাপসিংহ আৰু স্বৰ্গনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ। কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধ মৰ্মে শ্ৰীমন্ত শংকৰদেৱে গুণমালা পুথিখনৰ ৰচনা কৰিছিল।